ফ্ৰেণ্ডছ সকলোকে স্বাগতম জনালোঁ নতুন এটা ভিডিঅ'ত আৰু অইন ভিডিঅ'বিলাকৰ দৰে আজিৰ এই ভিডিঅ'টোত আমি কিবা নতুন এটা প্ৰফেশ্যন নতুন এটা স্কিলৰ বিষয়ে জানিম। তো আজি আমাৰ লগত আছে মোৰে বন্ধু খাইৰুল ইছলাম। খাইৰুল ইছলামে আচলতে পৰিচয়টো দিব, এতিয়া কি কৰি আছে নিজৰ পৰিচয়টো তেখেতৰ মুখৰ পৰা আমি জানিম। মই খাইৰুল ইছলাম একচুৱেলি BPT মই কমপ্লিট কৰিলোঁ, বেচেলৰ অফ ফিজিঅ'থেৰাপি আপোনাৰ 2020ত কমপ্লিট কৰিছোঁ তোমাৰ। তাৰপিছত এনে এক বছৰ প্ৰেক্টিছ কৰিছোঁ, ঠিক আছে। দেন তোমাৰ এতিয়া মাষ্টাৰ্ছ অফ ফিজিঅ'থেৰাপি কৰি আছোঁ নিউৰলজি ডিপাৰ্টমেণ্টত, কলকাতাৰ পৰা কৰি আছোঁ। কলকাতা তোমাৰ NILD বুলি কয় কলেজখন, চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ হয় এখন কলেজ তোমাৰ। তো এই বছৰ মই এডমিশ্যন লৈছোঁ, এতিয়া ষ্টুডেণ্ট হিচাপে আছোঁ তাত। এতিয়া প্ৰথম কুৱেশ্যনটো হৈছে যে যিহেতু আমি বিশেষকৈ নতুন নতুন প্ৰফেশ্যনৰ কথা পাতোঁ, ইয়াৰ আগতে 2-3টা আমি ভিডিঅ' বনাইছোঁ যে কেনেকৈ ল'ৰা ছোৱালীবিলাকে পঢ়িব লাগে, কেৰিয়াৰ কেনেকৈ চুজ কৰিব লাগে, স্কিল কেনেকৈ চুজ কৰিব লাগে, এইবিলাকৰ ওপৰত বিশেষকৈ মই গুৰুত্ব দিওঁ মোৰ চেনেলটোত। গতিকে আজিৰ ভিডিঅ'টো ব্যতিক্ৰম নহয়, যে তুমি যিহেতু এটা নতুন প্ৰফেশ্যন, সাধাৰণতে আমাৰ ল'ৰা ছোৱালীখিনিয়ে যেতিয়া মেট্ৰিক বা হায়াৰ ছেকেণ্ডেৰী পাছ কৰে আৰু এটা দমজাত থাকে যে কি বিভাগত যাব লাগে। তুমি যেতিয়া পাছ কৰিছিলা তেতিয়া কেনেকৈ চিন্তা কৰিছিলা যে তুমি ফিজিঅ'থেৰাপিত যাবা নাইবা এইটো প্ৰফেশ্যনত আগবাঢ়িবা, কেনেকৈ? একচুৱেলি যেতিয়া মই 12 পাছ কৰিলোঁ তেতিয়া মোৰ ধাৰণা নাছিলে যে মই এইটো প্ৰফেশ্যনত আহি যাম। তো যেতিয়া একচুৱেলি প্ৰিপাৰেশ্যন কৰি আছিলোঁ তোমাৰ MBBSৰ কাৰণে প্ৰিপাৰেশ্যন কৰিলোঁ। তো যেতিয়া MBBSৰ কাৰণে প্ৰিপাৰেশ্যন কৰিলোঁ, তো MBBSৰ কাৰণে যেতিয়া এডমিশ্যন নহ'ল তেতিয়া মোৰ নতুন নতুন ৰাস্তা খুলিব ধৰিলে। মোৰ ওচৰত আছিলে তোমাৰ অপশ্যন আছিলে হোমিঅ'পেথিক আছিলে, আয়ুৰ্বেদিক আছিলে, দেন ডেণ্টেল আছিলে। তাৰপিছত তেতিয়া নতুনকৈ মানে একচুৱেলি তেতিয়ালৈকে ফিজিঅ'থেৰাপি প্ৰফেশ্যনটো ইমান এটা ৰেকগনাইজ হোৱা নাছিলে, মানে পপুলাৰিটি কম আছিলে বুলি ক'বলৈ মানে বেছি ভাল হ'ব। তো তেতিয়া মোৰ ছিনিয়ৰ এজন আছিলে যোনে মোক ছাজেষ্ট কৰিলে, মানে যে তোমাৰ চিনিয়ৰ ডক্টৰ আছিলে তেখেত, যে ফিজিঅ'থেৰাপি প্ৰফেশ্যনটো এটা ভাল এটা স্ক'প আছে। তো তেনেকৈ মই তোমাৰ এডমিশ্যন ল'লোঁ, গুৱাহাটী মেডিকেল কলেজত এডমিশ্যন ল'লোঁ। তেতিয়া ডিপ্ল'মা আছিলে সেইটো কৰ্চটো একচুৱেলি। তো তেনেকৈ মই ষ্টাৰ্টিং হ'ল, মানে ফিজিঅ'থেৰাপিৰ প্ৰফেশ্যনটো জাৰ্ণি ষ্টাৰ্ট হ'ল। 2 বছৰ মই তাত ডিপ্ল'মা কৰিলোঁ। তাৰপিছত তোমাৰ নেক্সট তেতিয়া মই গম পালোঁ যে তোমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টত এইটো একচুৱেলি বেচেলাৰ্ছ হয়। তো সেইটো কাৰণে তোমাৰ একচুৱেলি এটা এণ্ট্ৰেঞ্চ এক্সাম হয়, যাক আমি CET বুলি কওঁ, CET। তো অল ইণ্ডিয়া বেচিছতে এণ্ট্ৰেঞ্চ এক্সামটো হয়, কণ্ডাক্ট কৰে। তো তাত সেনেকৈ এক্সাম দিয়াৰ পিছত মই চিলেক্ট হ'লোঁ আৰু কলকাতাত এডমিশ্যন পালোঁ। তেতিয়া একচুৱেলি আগৰ আমাৰ কলেজখনৰ নাম আছিলে তোমাৰ NIOH, নেশ্যনেল ইনষ্টিটিউট ফৰ অৰ্থ'পেডিকেল হেণ্ডিক্ৰাফ্ট। পিছলৈকে কলেজখনৰ নাম চেঞ্জ হৈ পিনে এতিয়া NILD, নেশ্যনেল ইনষ্টিটিউট ফৰ লোক'ম'টৰ ডিছেবিলিটি, কলকাতা। তো তোমাৰ তাতে এতিয়া মই BPT কমপ্লিট হ'ল, 2020ত কমপ্লিট কৰিলোঁ। দেন তোমাৰ 1 বছৰ মই তোমাৰ প্ৰাইভেট প্ৰেক্টিছ কৰিলোঁ নিজাকৈ, আৰু এতিয়া আকৌ MPTত নিউৰলজিত এডমিশ্যন লৈছোঁ, ছেম কলেজতে লৈছোঁ। তো এনেকৈ মই আৰম্ভণি। এতিয়া প্ৰথম কুৱেশ্যনটোৱে হৈছে যে বহুতে হয়তো নাজানিব পাৰে ফিজিঅ'থেৰাপি আচলতে। এতিয়া যদি চাওঁ হোৱাট ইজ ফিজিঅ'থেৰাপি, একদম চিম্পুল ভাষাত সাধাৰণতে যেতিয়া মাইণ্ডত আমাৰ কুৱেশ্যনটো আহে যে ফিজিঅ'থেৰাপিনো কি হয়, বহুততে দেখা যায় যে মানুহবিলাকৰ মনত এটা প্ৰশ্ন উঠে যে মালিচ কৰা সাধাৰণতে দেখা যায় ন। চ' এই বস্তুটো ডিফাৰেঞ্চটো মানে কি হয় মাজত, পাৰ্থক্যটো কেনেকুৱা ধৰণৰ? ফিজিঅ'থেৰাপি একচুৱেলি মানুহৰ মাজত বহুত এটা ডাঙৰ এটা মিছ আণ্ডাৰষ্টেণ্ডিং হৈ আছে। মই ভাবোঁ এইটো ডিউ টু লেক অফ ইনফৰমেশ্যন, মানুহৰ মাজত সেই এৱাৰনেছটো নাই যে ফিজিঅ'থেৰাপি মানে বস্তুটো হয় কি একচুৱেলি, বা কেনেকুৱা ধৰণৰ ট্ৰিটমেণ্ট হয়। তো যদি এজন ফিজিঅ'থেৰাপি প্ৰফেশ্যনটো ক'ব যাওঁ, যোনে নেকি আপোনাক এটা কমপ্লিটলি আপোনাৰ এছেছমেণ্ট এটা কৰিব, তোমাৰ কিবা তোমাৰ এটা ডিজিজ প্ৰচেছ হ'ল, তোমাৰ কিবা এটা বেমাৰ হ'ল, সেই বেমাৰটোৰ বিষয়ে কমপ্লিট এটা এছেছমেণ্ট কৰিব। এছেছমেণ্ট কৰাৰ পিছত তোমাক ডায়েগন'চিছ কৰিব, তোমাৰ একচুৱেলি কি হ'ল, তোমাৰ যোনটো বেমাৰ হৈ আছে সেই বেমাৰটো ডায়েগন'চিছ কৰিলে। তাৰপিছত তোমাৰ পেচেণ্ট ৱাইজ ভেৰি কৰিব, তোমাৰ যিখিনি নিডছ পেচেণ্ট অনুযায়ী বেলেগ বেলেগ হ'ব, সেই অনুযায়ী তোমাৰ এটা ট্ৰিটমেণ্ট প্লেনিং কৰিব, আৰু সেই ট্ৰিটমেণ্ট হিচাপে তোমাৰ প্লেনিং হিচাপে ট্ৰিটমেণ্টটো হ'ব। তো তোমাৰ কণ্ডিশ্যনবিলাক ভেৰি কৰিব, ভেৰিয়াছ মেডিকেল কণ্ডিশ্যন, যেনেকৈ তোমাৰ আহি গ'ল অৰ্থ'পেডিক, নিউৰলজিকেল কণ্ডিশ্যন, দেন আহিব তোমাৰ কাৰ্ডিঅ' ৰেছপিৰেটৰী কিছুমান কণ্ডিশ্যন আছে, পেডিয়াট্ৰিক্সৰ আহিব, গাইনকলজিকেল, আৰু আটাইতকৈ বেছি পপুলাৰ ক'ব গ'লে তোমাৰ স্পৰ্টছ মেডিচিন, যিটো আমি সদায় একচুৱেলি দেখিব পাওঁ তোমাৰ লগত যিটো থাকে ইণ্ডিয়ান ক্ৰিকেট টিমতে চাওঁ, সাধাৰণ ভাষাত একদম কথাটো কৈছোঁ, ফিজিঅ'থেৰাপিজন থাকিব, ফুটবলৰ লগে লগে যদি ইঞ্জুৰি হৈ যায় তেতিয়াহ'লে ফিজিঅ'থেৰাপিজনে প্ৰথম ট্ৰিটমেণ্টটো আৰম্ভ কৰিব। একজেক্টলি, তোমাৰ যিকোনো এথলেটিক্সৰ মানে তোমাৰ এতিয়া খেলুৱৈ এজনৰ পাৰফৰ্মেঞ্চ ইম্প্ৰুভ কৰাত মানে ইম্প্ৰুভমেণ্টত ফিজিঅ'থেৰাপি বহুত মানে হাত থাকে বুলি ক'ব পাৰোঁ। তেওঁৰ মানে যিখিনি ইঞ্জুৰি প্ৰিভেনশ্যন
প্ৰিভেনশ্যনত তোমাৰ ফিজিঅ'থেৰাপিষ্ট এজনে তেওঁক হেল্প কৰিব তেওঁ যিখিনি তোমাৰ দৰকাৰ হয় মানে এণ্ডুৰেঞ্চৰ সেইখিনিৰ কাৰণে ফিজিঅ'থেৰাপিষ্ট তেওঁক ট্ৰেইনিং কৰাব মোবিলিটিৰ কাৰণে ট্ৰেইনিং কৰাব তাৰপিছত তোমাৰ যদি কিবা ইঞ্জুৰি হয় তো সেই ইঞ্জুৰিটোৰ কাৰণে কেনেকৈ ফাষ্টাৰ ৰিকভাৰী কেনেকৈ কৰিব পাৰি ফিজিঅ'থেৰাপিষ্ট এজনে সেই হিচাপে তোমাক আগবঢ়াই লৈ বহুত হেভি কথা কিছুমান গম পালোঁ যে ফিজিঅ'থেৰাপিৰ বিষয়ে আৰু ফিজিঅ'থেৰাপি বিশেষকৈ যে এথলেটিকবিলাকৰ কাৰণে আমি স্পৰ্টছ পাৰ্চনবিলাকৰ কাৰণে বহুত এচেঞ্চিয়েল এইটোৱে গম পাই গৈছোঁ যে যদি ইণ্ডিয়ান ক্ৰিকেট টীমৰ ক্ষেত্ৰতে কওঁ ক্ৰিকেট টীমৰ ক্ষেত্ৰত যে যদি খেলুৱৈ এজন ইঞ্জুৰি হয় তে প্ৰথম যিটো ট্ৰিটমেণ্ট আৰম্ভ কৰিব তেতিয়াহ'লে ফিজিঅ'থেৰাপিজনে কৰিব চ' এতিয়া আহিলে বিশেষকৈ আমি এই কেৰিয়াৰটোৰ বিষয়ে কথা পাতিম এই কেৰিয়াৰটোত কোনবিলাক ল'ৰা ছোৱালীয়ে কোনবিলাক ছাবজেক্টত প্ৰিপেয়াৰ কৰিলে আচলতে এইটো কৰ্চটোত যাব পাৰে এইটো কুৱেশ্যনটোত আমি যাম তাৰ পিছৰ কুৱেশ্যনটো একেবাৰে মই সুধি লৈছোঁ যে ছায়েন্স বেকগ্ৰাউণ্ডৰ বাদে কোনোবা ট্ৰেইনি হিচাপে বেলেগ ষ্ট্ৰীমৰ পৰা যাব পাৰে নেকি অ'কে এইটো এটা সাধাৰণতে কিছুমান ল'ৰা ছোৱালীৰ এটা প্ৰশ্ন থাকে যে ছায়েন্স নহ'লেও যে পিছতে কিছুমান ডিপ্ল'মা কৰ্চ এনেকুৱা ধৰণৰ আজিকালি ওলাইছে য'ত ছায়েন্স নহ'লেও ফিজিঅ'থেৰাপিৰ এছিষ্টেণ্ট হিচাপত কাম কৰে তাৰ বিষয়ে অকণমান ক'লে ভাল হ'ব তোমাৰ একচুৱেলি তোমাক কুৱেশ্যনটো ক'ব গ'লে মানে ফিজিঅ'থেৰাপিষ্ট এজন হ'বৰ কাৰণে তোমাৰ কি এলিজিবিলিটি লাগে তো তোমাৰ 10+2 তোমাৰ ছায়েন্স হ'ব লাগিব প্লাছ তোমাৰ PCB থাকিব লাগিব প্লাছ যদি এণ্ট্ৰেঞ্চ এক্সাম দিব বিচৰা ফিজিক্স কেমেষ্ট্ৰি এণ্ড বায়'লজি আৰু যদি এণ্ট্ৰেঞ্চ এক্সাম মানে দিব বিচৰা তোমাৰ 60% মাৰ্ক থাকিব লাগিব PCBত মানে তাৰপিছত তুমি এণ্ট্ৰেঞ্চটো দিব লাগিব এণ্ট্ৰেঞ্চটো তোমাৰ যি হিচাপে ৰেংক আহে সেই হিচাপে তোমাৰ এডমিশ্যন হ'ব অল ইণ্ডিয়াত তোমাৰ যোনটো CET হয় মই অকণমান আগতে কৈছিলোঁ যোনটো CET সেইটোৰ আণ্ডাৰত তোমাৰ 3খন কলেজ আছে এখন আছে তোমাৰ কলকাতা আৰু এখন আছে তোমাৰ উৰিষ্যাত আছে আৰু এখন আছে তোমাৰ চেন্নাইত তো তোমাৰ ৰেংক হিচাপে 3খন কলেজত যিকোনো এটা তোমাৰ এডমিশ্যন হৈ যাব নেক্সট কুৱেশ্যন তোমাৰ কি আছিলে ডিপ্ল'মা আৰু মানে যদি এনেকুৱা ধৰণৰ ডিপ্ল'মা আছে যিটো ছায়েন্স ষ্ট্ৰীমৰ বাদেও আজিকালি ল'ৰা ছোৱালী কিছুমান দেখা যায় যে এডভাৰটাইজমেণ্ট দেখা পাওঁ যে যিকোনো ষ্ট্ৰীমৰ পৰাই ফিজিঅ'থেৰাপিৰ এছিষ্টেণ্ট নাইবা ট্ৰেইনি হিচাপে কিবা ডিপ্ল'মা দিয়ে দেখা পাওঁ চ' সেইটো আচলতে কিমান জেনুইন একচুৱেলি তোমাৰ ৰিচেণ্টলি যোনটো আমাৰ এটা এক্ট আহিছে এক্টটো এতিয়ালৈকে ফুল একশ্যনত অহা নাই তো সেইটো হিচাপে বা তুমি যদি WHO হিচাপে আমি চাব যাওঁ WHO ফিজিঅ'থেৰাপিষ্ট হ'বৰ কাৰণে তোমাৰ 10+2 ছায়েন্স কম্পালচৰি থাকিবই লাগিব তুমি কোনোবা যদি আৰ্টছ বেকগ্ৰাউণ্ডৰ পৰা আহিছে বা তোমাৰ বেলেগ কিবা কমাৰ্চৰ পৰা আহিছে তেওঁ সেইটো কৰ্চৰ কাৰণে এলিজিবল নহয় আৰু যদি কোনোবা ইউনিভাৰ্চিটিয়ে তেনেকৈ কৰাই আছে সেইটো কমপ্লিটলি ইলিগেল হয় যদি সেইটো বহুত আচলতে এতিয়া মই কেইদিনমান আগতে দেখা পালোঁ কোনোবা এখন ইনষ্টিটিউট আছে নেকি কিবা তাৰমানে এটা এড আছিলে যিটো এডত দিয়া হৈছে যে যিকোনো ষ্ট্ৰীমৰ পৰা আহিব পাৰে আৰু ফিজিঅ'থেৰাপিৰ মানে ডিপ্ল'মা দিব চ' এইটো কিমান জেনুইনিটি যিটো সেই কথাটো মানে জানিলে ষ্টুডেণ্টখিনিৰ বিশেষকৈ হেল্প হ'ব কাৰণ বহুত ষ্টুডেণ্টে এটা ভাবে কি যিকোনো ষ্ট্ৰীমৰ পৰাই ছায়েন্সৰ হ'ব পাৰে কমাৰ্চৰ ভাবে বা আৰ্টছৰ কোৱালিফাই হোৱাৰ পিছত কিছুমান মানে ট্ৰেইনি হিচাপে ডিপ্ল'মা দি আছে চ' এই জেনুইনিটিৰ বিষয়ে মানে অকণমান যদি সজাগ কৰা হয় তেতিয়া বেছি ভাল হয় যদি তুমি আৰ্টছ বেকগ্ৰাউণ্ডৰ পৰা আহিছে বা বেলেগ বেকগ্ৰাউণ্ডৰ পৰা আহিছে তেন্তে যদি কোনোবা ইউনিভাৰ্চিটি কৰাই আছে তেন্তে কমপ্লিটলি ইলিগেল হয় তো সেইটো মই ছাজেষ্ট কৰিম যে সেইটো কোৰ্চ তুমি কৰিব নালাগে কাৰণ ফিউচাৰলৈকে সেইটো কোৰ্চ যদি তোমাৰ যেতিয়া ৰেজিষ্ট্ৰেশ্যন ষ্টাৰ্ট হ'ব এবাৰ ৰেজিষ্ট্ৰেশ্যন ষ্টাৰ্ট হোৱাৰ লগে তুমি তাত ৰেজিষ্ট্ৰেশ্যন কৰিব নোৱাৰিবা ফাৰ্ষ্ট তাৰপিছত তোমাৰ এতিয়া এনেকুৱা বহুত জেগা আছে হস্পিটেল যোনবিলাক তোমাক চাৰ্টিফিকেট কোৰ্চ অফাৰ কৰে এজ এ ফিজিঅ'থেৰাপি এছিষ্টেণ্ট হিচাপে তোমাক জব কৰাবৰ কাৰণে সেইটো একচুৱেলি ইলিগেল হয় ফিজিঅ'থেৰাপি এছিষ্টেণ্ট হ'ব কোন যোনে তোমাৰ ডিপ্ল'মা কৰিছে কিন্তু তথাপি তেওঁৰ বেকগ্ৰাউণ্ড হ'ব লাগিব তোমাৰ ছায়েন্স বেকগ্ৰাউণ্ডৰ পৰা 10+2 ছায়েন্স হ'ব লাগিব তেওঁহে তোমাৰ যোনটো ৰিচেণ্ট এক্ট আহিছে সেই এক্ট হিচাপে এজন ফিজিঅ'থেৰাপিষ্ট এছিষ্টেণ্ট হ'বৰ কাৰণে তোমাৰ মিনিমাম যিটো কোৱালিফিকেশ্যন লাগে ডিপ্ল'মা ইন ফিজিঅ'থেৰাপি ডিপ্ল'মা ইন ফিজিঅ'থেৰাপি যোনে ডিপ্ল'মা যোনে কৰিছে তেওঁ তোমাৰ একচুৱেলি এজ এ এছিষ্টেণ্ট হিচাপে কাম কৰিব পাৰিব অকণমান কণ্ট্ৰভাৰ্চিয়েল হয় বস্তুখিনি এতিয়া যেতিয়া আমাৰ এক্টটো সম্পূৰ্ণ একশ্যনত আহিব তেতিয়া বস্তুখিনি আৰু ক্লিয়াৰ হৈ যাব ধৰা এতিয়া ডিপ্ল'মা এজনে তোমাৰ কি কৰিব পাৰে তেওঁ এজ এ এছিষ্টেণ্ট হিচাপে কাম কৰিব কোনোবা এজন ফিজিঅ'থেৰাপিষ্টৰ আণ্ডাৰত কিন্তু তেওঁ ফুল্লি প্ৰেছক্ৰাইব কৰিব নোৱাৰে এতিয়া তোমাক বেচেলাৰ্ছ এজনে মানে যোনজন সম্পূৰ্ণ প্ৰফেচনেল হয় তেওঁ তোমাক কি কৰিব এছেছমেণ্ট কৰিব ডায়েগন'চিছ কৰিলে তেওঁ ট্ৰিটমেণ্ট প্লেনিংখিনি তেওঁ কৰিব এছিষ্টেণ্টজনে তোমাক তেওঁ হেল্পহে কৰিব কিন্তু তেওঁ প্ৰেছক্ৰাইব কৰিব নোৱাৰে সেইটো তোমাক যি এক্সাৰচাইজ হওক বা যিকোনো মডেলিটিজ হওক তেওঁ প্ৰেছক্ৰাইব কৰিব নোৱাৰে এইটো চ' এতিয়ালৈকে আমি যিমানখিনি কথা পাতিলোঁ কেইটামান কথা বিৰাট গুৰুত্বপূৰ্ণ যিবিলাক ল'ৰা ছোৱালী এটা প্ৰিপেয়াৰ হ'ব যে ছায়েন্স ষ্ট্ৰীমৰ পৰা যাব আৰু
ফিজিক্স কেমেষ্ট্ৰি আৰু বায়'লজি এই তিনিটা কোৰ্চ ছাবজেক্ট থকাটো বহুতেই প্ৰয়োজন আৰু তাৰ পিছত প্ৰিপেয়াৰ কৰিব পাৰে ফিজিঅ'থেৰাপিৰ কাৰণে আৰু ফিজিঅ'থেৰাপিৰ পিছত যিটো খাইৰুলে ক'লে যে যদি মাষ্টাৰ্ছৰ কাৰণে যায় সেইটো হৈছে স্পৰ্টছ মেডিচিন নিউৰ'লজি অৰ্থপেডিক্স আৰু মুঠতে এনেকুৱা ধৰণৰ বহুত ছাবজেক্ট আছে যিবিলাক ছাবজেক্টত স্ক'প আছে যাব পাৰে এতিয়া গম পালোঁ আৰু লগতে এটা বিৰাট ইম্পৰ্টেণ্ট কথা গম পালোঁ এইটো হৈছে যিটো ফেক এতিয়া চলি আছে বহুততে কাৰণ এইটো মই ফেক নিজে পাইছোঁ কাৰণ তোমাৰ লগত যেতিয়া আমি ডিছকাছ কৰিছিলোঁ তাৰ আগতে মই এটা এড পাইছিলোঁ মই ঠিক নামটো ল'ব নোখোজোঁ কাৰণ সিহঁতৰ প্ৰাইভেট ন আৰু ইমান কণ্ট্ৰভাৰ্চি মই যাব নিবিচাৰোঁ যে ফেক এনেকুৱা এখন ইনষ্টিটিউট য'ত যিখন ইনষ্টিটিউটত মানে যিকোনো ষ্ট্ৰীমৰ পৰাই ফিজিঅ'থেৰাপিৰ ওপৰত ডিপ্ল'মা দি আছে আৰু যিকোনো ডিপ্ল'মা মানে যিকোনো ষ্ট্ৰীমৰ পৰা আচলতে হ'বই নোৱাৰে কমাৰ্চৰ পৰা অহা ল'ৰা এজনে কেতিয়াও এইবিলাক টপিকৰ ওপৰত সাধাৰণতে মই ভাবোঁ যে ইমান এক্সপাৰ্ট হৈ উঠিব আৰু লগে লগে সি ফিজিঅ'থেৰাপিৰ বিষয়ে বুজি পাব একজেক্টলি ন চ' অকণমান ফিজিঅ'থেৰাপিৰ পৰা আহিলোঁ তাৰপিছত আমি অকণমান এতিয়া চাম যিবিলাক আমাৰ ইন জেনেৰেল কুৱেশ্যন কিছুমান থাকে পঢ়াত কেনেকুৱা আছিলা যে কেনেকুৱা ধৰণৰ ল'ৰা ছোৱালী পঢ়া শুনা কৰিলে সাধাৰণতে এইবিলাক প্ৰফেশ্যনত যাব পাৰে তোমাৰ নিজৰ বিষয়ে কিছু কথা কোৱা তুমি পঢ়া শুনাত কেনেকুৱা আছিলা আৰু ফিজিঅ'থেৰাপি হ'বৰ কাৰণে কিমান চেষ্টা এটা কৰিছিলা তুমি অলপ আগতে ক'লাই যে তুমি MBBS কাৰণে প্ৰিপেৰেশ্যন কৰি আছিলা তাৰপিছত এইটো এটা অল্টাৰনেটিভ অপশ্যন এটা আছিলে আৰু এইটো বেয়া অপশ্যন নহয় ভাল এটা অপশ্যন ভাল এটা স্ক'প আৰু ল'ৰাখিনিক অকণমান মটিভেট কৰাৰ কাৰণে আৰু ল'ৰা ছোৱালীখিনিক কেনেকুৱা ষ্টুডেণ্ট আছিলোঁ বুলি ক'লে একচুৱেলি তোমাৰ যদি ক'ব যাওঁ মই ষ্টাৰ্টিঙৰ পৰা মানে যদি ক'ব যাওঁ অন এন এভাৰেজ মানে এভাৰেজ ষ্টুডেণ্ট টপ ৰেংকত কেতিয়াও নাছিলোঁ একচুৱেলি যদি ক'ব যাওঁ যদি মই তোমাৰ পাৰফৰ্মেঞ্চ চাব যাওঁ ক্লাছ 5ৰ পৰা যদি মই ক'ব যাওঁ সদায় এভাৰেজ ষ্টুডেণ্ট মানে তোমাৰ ক্লাছত কেতিয়াও এনেকুৱা হোৱা নাই যে মই টপত আছোঁ তোমাৰ 10th পাছ কৰিলোঁ 10ত তোমাৰ জাষ্ট তোমাৰ ফাৰ্ষ্ট ডিভিজন প্লাছ লেটাৰ মাৰ্ক আছিলে দুটা ছাবজেক্টত দেন তোমাৰ বাৰ্ডছ একাডেমি তুমি আছিলাই লগতে তাতো এভাৰেজ ষ্টুডেণ্ট বাকী মই তোমাৰ UG কমপ্লিট কৰিলোঁ তাতো এভাৰেজ ষ্টুডেণ্ট আৰু এতিয়া তোমাৰ আকৌ তোমাৰ PG ষ্টাৰ্ট কৰিলোঁ কিন্তু মই এটাই কথা ক'ম তোমাৰ চেষ্টা এটা থাকিব মানে তোমাৰ এটা যে তুমি কিবা এটা কৰিব বিচৰা তোমাৰ সেইটো ডেডিকেশ্যন থাকিব লাগিব মই সেইটো মানে ক'ব বিচাৰোঁ এতিয়া এনেকুৱা নহয় যে তুমি ক্লাছত টপ হৈছা মানে লাইফত টপ হ'বা এনেকুৱা কোনো কথা নাই কিন্তু তুমি লাইফত টপ হ'বৰ কাৰণে তোমাৰ যে তোমাৰ ডেডিকেশ্যন তুমি কিবা এটা কৰিম বুলি ভাবিছা মই ভাবোঁ সেইটো তোমাৰ থাকিব লাগিব সেইটো থাকিলে অবভিয়াছলি তুমি লাইফত কিবা নহয় কিবা এটা টপ পইণ্টত আল্টিমেটলি গৈ পাবা তো যিখিনি ষ্টুডেণ্টে এতিয়া নতুনকৈ ট্ৰাই কৰি আছে বা কিবা এটা কৰিম বুলি ভাবিছে যদি কাৰোবাৰ এতিয়া মাৰ্ক বেয়া বুলি নকওঁ মই অন এন এভাৰেজ ষ্টুডেণ্ট যিমানখিনি আছে বা যিমান বিল' এভাৰেজ ষ্টুডেণ্টখিনিও আছে সিহঁতক মই এটা কথাই ক'ম ট্ৰাই কৰা মানে তুমি যোনটো মানে কৰিব বিচৰা তোমাৰ যোনটো মন আছে কৰিবৰ কাৰণে তুমি মেডিকেলত যাব বিচৰা মেডিকেলত হিউজ ফিল্ড মানে ভেৰিয়াছ তোমাৰ ডিপাৰ্টমেণ্ট আছে বহুত ডিপাৰ্টমেণ্ট আছে তুমি চুজ কৰিব পাৰা তো যোনটো কামে তুমি নকৰা কিয় জাষ্ট তুমি ফ'কাছ কৰিব লাগিব যে মই কি কৰি আছোঁ বা কেনেকৈ কৰিম তো সেই বস্তু তোমাৰ এটা ডেডিকেশ্যন যদি থাকে মই ভাবোঁ তেওঁ আল্টিমেট ছাকচেছ হৈ যাব মানে ছাকচেছ কৰিব চ' খাইৰুলে যিখিনি কথা ক'লে একদম ভাল কথাই কৈছে আৰু বহুতে ভাবিব পাৰে খাইৰুলে এনেকুৱা নহয় যে খাইৰুল একদম ছাকচেছফুল হৈ গৈছে যে ছাকচেছৰ মিনিং মই খাইৰুলৰ পৰাই জানিম কিন্তু এটা কথা কওঁ কাৰণ বহুতে হয়তো যিটো খাইৰুলে বৰ্তমান পাইছে এচিভ কৰিছে সেইখিনি বহুতে এতিয়া ট্ৰাই কৰি আছে সেইখিনিৰ কাৰণে যে খাইৰুল এটা গাইড দিব পাৰে সেইকাৰণে খাইৰুল আচলতে আমাৰ ইয়াতে এটা গেষ্ট এনেকুৱা নহয় যে গেষ্ট হ'বৰ কাৰণে বহুত হাই লেভেলৰ পৰা আহিব লাগিব কোনোবা ডক্টৰৰ পৰা এক্সপিৰিয়েঞ্চ লৈ আহিব লাগিব এনেকুৱা কথা নহয় বহুতে এই যে গাইডটো নাপায় মই বিচাৰোঁ আচলতে সেই গাইডটো পাওক কাৰণ আমাৰ তলত যিখিনি ল'ৰা ছোৱালী এতিয়া আহি আছে সিহঁতে আমি যিমানখিনি আহিলোঁ আমি যিবিলাক ভুল কৰি আহিলোঁ বা যিবিলাক ৰাস্তাৰে আহি কিনে কিবা এটা বস্তু এটা আমি হয়তো কিয় অলপ হ'লে এচিভ কৰিছোঁ সেইখিনি যাতে আমি পিছৰ ল'ৰা ছোৱালীক যাতে গাইড কৰিব পাৰোঁ সেইকাৰণে মই আচলতে ইয়াতে যিবিলাক গেষ্টক মাতোঁ যিবিলাক মোৰ লগৰে হয় সেইবিলাকৰ যিবিলাক অতিক্ৰম কৰি আহিলে নিজৰ স্কুলৰ লেভেলতে হওক কলেজৰ লেভেলতে হওক সেইখিনি যাতে এক্সপিৰিয়েঞ্চখিনি শ্বেয়াৰ কৰি কাৰোবাৰ যাতে অকণমান হেল্প হয় সেইকাৰণে আচলতে এনেকৈ মই মাতি আনোঁ আৰু কথা পাতোঁ চ' এতিয়া আৰু এটা বেছি ইম্পৰ্টেণ্ট কথা সেইটো হৈছে তোমাৰ মতে ছাকচেছৰ ডেফিনেশ্যনটো কেনেকুৱা কাৰণ প্ৰত্যেকৰে মিনিংটো বেলেগ বেলেগ থাকে প্ৰত্যেকৰে দিছ ইজ ছাকচেছৰ ডেফিনেশ্যন বেলেগ এতিয়া তোমাৰ মতে কেনেকুৱা ডেফিনেশ্যনটো কি আচলতে ছাকচেছৰ ডেফিনেশ্যন যদি মোৰ নিজে ব্যক্তিগতভাৱে মই যদি চাব যাওঁ যেতিয়া তুমি বা মই সমাজৰ কাৰণে কিবা এটা কৰিব পাৰিছোঁ ছ'চাইটিৰ কাৰণে বা যিখিনি তোমাৰ যিকোনো ফিল্ডত থাকা তুমি যদি ছ'চাইটিৰ কাৰণে কিবা এটা কৰিব পাৰিছা মই ভাবোঁ সেইটো এটা মানে ভাল এটা ছাকচেছ বুলি মই ক'ব পাৰোঁ এতিয়া মই মেডিকেল ফিল্ডত আছোঁ তো মই মেডিকেলে যদি ছ'চাইটিৰ কাৰণে কিবা এটা ভাল কৰিব পাৰিছোঁ
কিবা এটা এৱাৰনেছ আনিব পাৰিছোঁ মানুহৰ তোমাৰ ডিজিজ যিমান বেমাৰ হৈ আছে সেইবিলাকৰ পৰা যদি তেওঁক পৰিত্ৰাণ দিব পাৰিছোঁ তো মই ভাবোঁ এটা মোৰ সৰু সুৰা এটা ছাকচেছ বুলি মই ভাবোঁ যোনে যোনটো ফিল্ডতো নাথাকক কিয় তেওঁ যদি ছ'চাইটিৰ কাৰণে কিবা এটা ভাল কৰিব পাৰিছে আল্টিমেটলি সেইটো এটা মই ছাকচেছ বুলি ভাবোঁ মানে মোৰ ব্যক্তিগত দৃষ্টিত এতিয়া গম পালোঁ তোমাৰ দৃষ্টিত ছাকচেছৰ আচলতে ডেফিনেশ্যনটো এতিয়া অকণমান বেলেগ কুৱেশ্যন অকণমান কেটেগৰীটোৱে চেঞ্জ কৰি দিছোঁ কেটেগৰীটো হৈছে এতিয়া আমাৰ বিশেষকৈ টকা পইচাক লৈ টকা পইচা একদম আমাৰ প্ৰত্যেকৰে এটা সমস্যা এটা থাকে আৰু প্ৰত্যেকৰে মই ভাবোঁ ছাকচেছ বুলি ক'লে এটা টকা পইচাৰে কিছু ক্ষেত্ৰত স্কেল কৰা হয় বা জুখি মাখি চোৱা হয় এতিয়া তোমাৰ মতে মানি কিমান ইম্পৰ্টেণ্ট আমাৰ লাইফত ইউথৰ মাজত আমি কেনেকৈ ধৰণৰ কাম কৰিলে আমি টকা পইচাৰ প্ৰতি আমি ল'ৰা ছোৱালীখিনি অকণমান এডুকেট কৰিব পাৰোঁ ফাইনেন্সিয়েল এডুকেট কৰিব পাৰোঁ বা তুমি সেইখিনি এডুকেশ্যন হ'বৰ কাৰণে এতিয়া ট্ৰাই কৰিছানে বা হৈছানে সেইটো এটা কুৱেশ্যন আৰু যদি চাব যাওঁ মানিটো ইম্পৰ্টেণ্ট হয় টকা পইচা বহুত ইম্পৰ্টেণ্ট হয় ভাল এটা লাইফ তুমি মানে জীয়াই মানে কি কৰিবৰ কাৰণে চলি ফুৰিবৰ কাৰণে টকা পইচা বহুত ইম্পৰ্টেণ্ট হয় কিন্তু টকা পইচাৰ লগতে তোমাৰ আৰু কিছুমান বস্তু ইম্পৰ্টেণ্ট আছে যোনটো তোমাৰ ধৰা এতিয়া টকা পইচা তোমাৰ আছে কিন্তু তোমাৰ এটা গুড বিহেভিয়াৰ নাই মেনাৰ্ছ যোনটো ক'ব যাওঁ প্লাছ তোমাৰ এটা ৰেছপনচিবিলিটি ছ'চাইটিৰ প্ৰতি তোমাৰ যোনটো এটা ৰেছপনচিবিলিটি সেইটোও থাকিব লাগিব তো টকা পইচা তোমাৰ এটা লাইফৰ পাৰ্ট হয় সেইটো নোহোৱাকৈ তুমি এটা ভালকৈ তুমি চলি ফুৰিব নোৱাৰা কিন্তু তাৰ লগতে আৰু কিছুমান যিখিনি বস্তু ছ'চাইটিৰ কাৰণে দৰকাৰ মই ভাবোঁ সেইখিনি থকাও দৰকাৰ তোমাৰ নেক্সট কুৱেশ্যনটো আছিলে তোমাৰ ফাইনেন্সিয়েল এডুকেশ্যন তো ফাইনেন্সিয়েল এডুকেশ্যনটো যদি চাব যাওঁ একচুৱেলি বহুত ইম্পৰ্টেণ্ট হয় লাইফত যোনটো নেকি যদি আমি চাব যাওঁ আমাক স্কুলত শিকোৱা নহয় একচুৱেলি এইটো তোমাৰ কেটেগৰী কথা নহয় কিন্তু মই ভাবোঁ এইটো প্ৰত্যেকৰে কেটেগৰী কথা আচলতে প্ৰতিটো ডিপাৰ্টমেণ্টৰে আচলতে এই কথাটো সেইকাৰণে এই কুৱেশ্যনটোত মই সজাগ কৰিব খুজিছোঁ আহিবলগীয়া যিমান আৰু মোৰ টক্সবিলাক হ'ব গোটেইবিলাক টক্সতে এই কথাটো মই পিক কৰিম সদায় যে ফাইনেন্সিয়েল এডুকেশ্যনটো কাৰণ যিটো বস্তু আমাক স্কুল বা যিকোনো আমাৰ ডিপাৰ্টমেণ্টত সাধাৰণতে খুব এৱাৰনেছটো কম কুৱেশ্যনটোৰ আৰু ল'ৰা ছোৱালীখিনিয়ে নাজানে যাৰ কাৰণে আমাৰ প্ৰব্লেমত ফেচ কৰে যিমান ভাল এটা জব নকৰোঁ কিয় ভাল প্ৰফেশ্যনত নাথাকক কিয় বা ভাল এণ্টাৰপ্ৰিনিয়ৰ যত্ন নকৰক কিয় এই প্ৰব্লেম মানে কুৱেশ্যনটোৰ এনচাৰ নাজানাৰ কাৰণে প্ৰব্লেমত আহি পৰে সেইকাৰণে এই কুৱেশ্যনটোৰ তোমাৰ মানে মিনিংটো মই জানিব বিচাৰিছোঁ বহুত ইম্পৰ্টেণ্ট হয় যদি চাব যাওঁ যোনটো নেকি তুমি ক'লা বা মই যিমানখিনি এতিয়ালৈকে উপলব্ধি কৰিছোঁ স্কুল বা কলেজত আমাক কেতিয়াও সেই এডুকেশ্যনটো দিয়া হোৱা নাই যোনটো নেকি একচুৱেলি লাইফত যদি চাব যাওঁ ফাইনেন্স মেনেজমেণ্টৰ ক্ষেত্ৰত বহুত দৰকাৰ হয় এতিয়া যদি কাৰোবাৰ ইনকাম যদি 10 rupees হয় তো 10 rupeesত কেনেকৈ মেনেজ কৰিব সেই বস্তুখিনি স্কুল বা কলেজত কেতিয়াও শিকোৱা নহয় সেই বস্তুখিনি এডুকেশ্যনটো বহুত দৰকাৰ আৰু সেয়া একচুৱেলি ব্যক্তিগতভাৱে মই এতিয়া শিকিব ট্ৰাই কৰি আছোঁ বস্তুখিনি ইউটিউবে হওক বা কিছুমান বুকছ আছে যি বহুত ভাল ভাল কিতাপ আছে কিছুমান সেইবিলাকৰ পৰা মই নিজে একচুৱেলি পঢ়ি পিনে শিকিব ট্ৰাই কৰি আছোঁ আমাৰ ফাইনেন্সিয়েল এডুকেশ্যনৰ অলপ জাষ্ট কিবা এটা তো মই ভাবোঁ বহুত ইম্পৰ্টেণ্ট এইটো আৰু পেৰেণ্টছ হওক বা স্কুল বা যিকোনো এডুকেশ্যনৰ ক্ষেত্ৰত এইটো অলপ গুৰুত্ব পাব লাগে বুলি মই ভাবোঁ ফাইনেন্সিয়েল এডুকেশ্যনে এটা ইম্পৰ্টেঞ্চ পাব লাগে চ' নেক্সট যেতিয়া খাইৰুলৰ আমি আৰু কথা পাতিম খাইৰুলৰ লগত আমি কথা পাতিম তেতিয়া আমি গম পাম খাইৰুল ইনভেষ্টমেণ্টৰ ওপৰত আচলতে আৰু যাতে কথা অকণমান বেছি ক'ব পাৰে কাৰণ যিবিলাক আহিবলৈ টকশ্ব'ত হ'ব মই কৈছোঁ এইটো মোৰ প্ৰথম প্ৰায়ৰিটি থাকিব যে ইনভেষ্টমেণ্টৰ ওপৰত ফাইনেন্সিয়েল এডুকেশ্যনৰ ওপৰত এইটো প্ৰায়ৰিটিক লৈ আৰু বহুত কথা পাতিম চ' ইয়াৰ পিছত আৰু এটা অকণমান কুৱেশ্যন অকণমান আহিছোঁ এতিয়া কথাটো হ'ল ফিউচাৰ প্লেনিং তোমাৰ কেৰিয়াৰক লৈ ফিউচাৰ প্লেনিং কি তুমি এতিয়া যিটো মাষ্টাৰ্ছ কৰিবা তাৰপিছত আহি ডাইৰেক্ট জবৰ কাৰণে যাবা চেণ্ট্ৰেলৰ নে নিজৰ বিজনেছ বা এণ্টাৰপ্ৰেনিয়ৰ লাইফ এটা আৰম্ভ কৰিবা যদি মই ফিউচাৰ প্লেনিং ক'ব গ'লে বহুত কিবাখিনি আছে ষ্টাৰ্টিঙত যদি মই ক'ব যাওঁ যে মই আফটাৰ মাষ্টাৰ্ছ কৰাৰ পিছত মই কি কৰিম তেনেকৈ যদি মই ক'ব যাওঁ তো আল্টিমেটলি গ'ল মোৰ বিজনেছ হয় বিজনেছ বাট উইথ তোমাক ছ'চাইটিক মানে মই এটা সেৱা এটা ছাৰ্ভিচ এটা থাকিব কোনবিলাক বিভাগৰ সাধাৰণতে ফিজিঅ'থেৰাপিত চিকিৎসাত পৰে অকণমান ক'লে ভাল হয় তাৰ বিষয়ে অ'কে মই তোমাৰ এইটো একদম সহজ ভাষাত বুজাবৰ কাৰণে মই এটা এক্সাম্পল লৈ লৈছোঁ ঠিক আছে এতিয়া আমাৰ ছ'চাইটিত আমি দেখিব পাইছোঁ লাইফষ্টাইল বহুত হাই ষ্টেণ্ডাৰ্ড লাইফষ্টাইল হোৱাৰ কাৰণেই হওক বা যিকোনো কাৰণেতো হওক ষ্ট্ৰ'ক বা পেৰালাইচিছটো আমি বহুত বেছিকৈ দেখা পাই আছোঁ এতিয়া তো এতিয়া কথা হ'ল যেতিয়া তোমাৰ মানুহ এজনৰ ষ্ট্ৰ'ক বা পেৰালাইচিছ হ'ল পেৰালাইচিছ হোৱাৰ পিছত তেওঁ যিখিনি মেডিকেল ট্ৰিটমেণ্ট পাব লাগে তেওঁ ইমিডিয়েট ট্ৰিটমেণ্ট সেইখিনি পোৱাৰ পিছত কিন্তু আমি দেখা পাই আছোঁ যে মানুহজনে তেতিয়াও কিবা নহয় কিবা এটা পাৰ্ট তোমাৰ ডিচেবল বুলি যোনটো কওঁ আমি হাতখনে হওক বা ভৰিখন ভালকৈ খোজ কাঢ়িব পৰা নাই হাতখন আগত যেনেকৈ ইউজ কৰিছিলে তেনেকৈ ইউজ কৰিব পৰা নাই
বা কিছুমানৰ ক্ষেত্ৰত দেখা যায় যে তোমাৰ কথা ক'ব পৰা নাই তো এতিয়া কথা হ'ল যেতিয়া তোমাৰ তো মেডিকেলি ষ্টেবল কৰা হ'ল তোমাৰ হস্পিটেললৈ হওক বা ডক্টৰৰ ওচৰত লৈ যোৱাৰ পিছত মেডিকেলি তেওঁক ষ্টেবল কৰি দিলে কিন্তু তাৰপিছত কি হ'ব এতিয়া যেতিয়া 50 বা 60 ইয়াৰ্ছত মানুহ এজন ষ্ট্ৰক হ'ল তো তেওঁৰ লাইফটোতো এনেকৈ থাকিব নোৱাৰে তো মানে আগৰ অৱস্থালৈকে ৰিটাৰ্ণ হ'ব লাগিব তো যোনটো বস্তু আমি তোমাৰ ৰিহাবিলিটেশ্যন বুলি কওঁ আমি তো ৰিহাবিলিটেশ্যন ষ্টাৰ্ট হ'ব ৰিহাবিলিটেশ্যনত তোমাৰ ফিজিঅ'থেৰাপিষ্ট এজনে তেওঁক কমপ্লিটলি যিখিনি তোমাৰ কিছুমান এক্সাৰচাইজ আছে কিছুমান স্পেচিয়েল টেকনিক আছে সেইবিলাকৰ দ্বাৰা তেওঁক কমপ্লিটলি আগৰ অৱস্থালৈকে আনিব কাৰণে ট্ৰাই কৰিব এতিয়া তেওঁক যিমানে ধৰক 90% বা 95%লৈকে তেওঁ ৰিকভাৰী হ'ল তাৰপিছতো ধৰা এতিয়া কাৰোবাৰ হাতৰ উইকনেছ আছে তো তেওঁ সেই বস্তুখিনি তেওঁ নৰ্মেলি তুমি এটা বস্তু যেনেকৈ গ্ৰিপ কৰা বা ধৰা সেই পেচেণ্টজনক তেনেকৈ ধৰিব নোৱাৰিব তো তেওঁক কিছুমান অকুপেশ্যন ৰিলেটেড কিছুমান মডিফিকেশ্যন লাগিব তাৰ কাৰণে এটা থেৰাপি থাকিব অকুপেশ্যন থেৰাপি আৰু বহুত কাম আছে বেলেগ ধৰণৰ তোমাৰ আছে মই জাষ্ট ষ্ট্ৰক পেচেণ্টক মানে ক্ষেত্ৰত লৈছোঁ দেন তোমাৰ যদি সেই পেচেণ্টজনে ষ্ট্ৰক পেচেণ্টজনেৰে হওক যে তেওঁ হাতৰ যিটো হেণ্ড মাছলছ আছে ষ্ট্ৰেংথ কম আছে তো তাৰ কাৰণে যদি কিবা স্পেচিয়েল তোমাৰ স্প্লিন বা কিবা সেনেকুৱা লাগিব নেকি সেই পাৰ্টটো তোমাৰ চাব এজন P&O ডিপাৰ্টমেণ্টে মানে প্ৰস্থেটিক এণ্ড অৰ্থ'পেডিক ডিপাৰ্টমেণ্টে চাব তো এনেকৈ হ'ল তোমাৰ এইখিনি হৈ গ'ল নেক্সট যদি তোমাৰ সেই ষ্ট্ৰক পেচেণ্ট বা পেৰালাইজ পেচেণ্টজনে যদি কথা ক'ব পৰা নাই সেই পাৰ্টটো চাব তোমাৰ এজন স্পীচ থেৰাপিষ্টে চাব তো এনেকৈ হ'ল এতিয়া বাচ্চা এজনৰ ক্ষেত্ৰত মানে স্পেচিয়েল এডুকেটৰ পাৰ্টটো কোনখিনিত আহিব কিছুমান বাচ্চা আমি চাওঁ যে তোমাৰ সৰুৰ পৰা মানে কিছুমান জন্মগত বিসংগতি থাকে কিছুমান কনজেনাইটেল ডিফেক্ট থাকে কিছুমান যেনেকৈ আমি চেৰিব্ৰেল পালচি বুলি যদি ক'ব যাওঁ তো এই বাচ্চাবিলাকৰ ক্ষেত্ৰতো তোমাৰ ফিজিঅ'থেৰাপি অকুপেশ্যন থেৰাপি P&O প্লাছ স্পেচিয়েল এডুকেটৰ এতিয়া যেতিয়া স্পেচিয়েল চাইল্ড এজন কেতিয়াও নৰ্মেল স্কুলত গৈ পিনে এডুকেশ্যন ল'ব নোৱাৰে তেওঁৰ কাৰণে তোমাৰ লাগিব স্পেচিয়েল এডুকেটৰ সেই বাচ্চাজনৰ তেওঁৰ যিখিনি নিডছ আছে সেই নিডছ অনুযায়ী তোমাৰ এজন স্পেচিয়েল এডুকেটৰে তেওঁক সেই হিচাপে এডুকেশ্যন দিব তো এনেকুৱা এটা কমপ্লিটলি ৰিহাবিলিটেশ্যন পাৰ্ট এটা আমাৰ মানে একচুৱেলি গ্ৰুপ ৱৰ্ক হয় এইটো অ'কে চ' আমি বহুত হেভি কথা গম পালোঁ আৰু যিবিলাকে এতিয়াও বুজি পোৱা নাই তেতিয়াহ'লে আমি আৰু এটা নেক্সট টক এটাত পাতিম জাষ্ট অনলি আমি মেডিকেলৰ লগত ৰিলেটেড যিখিনি কথা আছে ডিজিজ ৱাইজ আমি সেইবিলাকৰ ওপৰত কথা পাতিম আজি অকণমান মিক্স আপ হৈ গৈছে আচলতে টকিংটো অলপ কথা পাতিছোঁ আমি স্কিলৰ ওপৰত এডুকেশ্যনৰ ওপৰত তাৰপিছত কথা পাতিছোঁ আমি ডিজিজৰ ওপৰত বহুতখিনি কথা পাতিলোঁ তথাপি শেষ নহয় কথা আচলতে বহুত কথা থাকিব ওলাই থাকিব কথা এতিয়ালৈকে আমাৰ যিটো আমাৰ টক এইটো বহুত দীঘলীয়া হৈ যাই আছে চ' শেষত মই ক'ম খাইলৰ পৰা অকণমান যাতে আমি কনক্লুজন দিব খুজিম একদম শেষত সামৰণি এটা যিটো সামৰণি যাতে ল'ৰা ছোৱালীখিনি অকণমান মটিভেট হয় আৰু বিশেষকৈ ল'ৰা ছোৱালীখিনি মোৰ যিবিলাক অডিয়েঞ্চ আমি যদি এনালিটিক্সটো চাওঁ ইউটিউবৰ তাত বিশেষকৈ 18 পৰা 25 মানে 4 ইয়াৰ্ছৰ ল'ৰা ছোৱালীখিনিয়ে মোৰ ভিডিঅ'খিনি চাই বা ছাবস্ক্ৰাইব কৰি থৈ দিছে চ' সেইখিনিৰ কাৰণে তুমি কি ক'বা যাতে যদি সিহঁতে নতুন এটা প্ৰফেশ্যনত যাব বিচাৰে নতুন এটা স্কিল শিকিব বিচাৰে তে কেনেকৈ আগবঢ়াটো উচিত মই খালি ফিজিঅ'থেৰাপিৰ কথাই কোৱা নাই যিকোনো প্ৰফেশ্যনৰ ক্ষেত্ৰতে হওক যদি যাব বিচাৰে সিহঁতে কেনেকুৱা ধৰণৰ মটিভেট থকাটো উচিত একদম শেষত একদম এইখিনি কথা শেষ কৰিব বুলি কেৰিয়াৰ হিচাপে মানে কেৰিয়াৰ চুজ মানে চাব যাওঁ তেন্তে তোমাৰ ধৰা এতিয়া যদি কোনোবা এজনৰ এইমটো কি হয় একচুৱেলি কি কৰিব বিচাৰে ফিউচাৰত এতিয়া ধৰা কিছুমানে মেডিকেল কৰিব বিচাৰিব কিছুমানে ইঞ্জিনিয়াৰিং চুজ কৰিব কিছুমানে চিভিল ছাৰ্ভিচ চুজ কৰিব তো কি কৰিব বিচাৰে সেইটো আগতে স্থিৰ হ'ব লাগিব মই ভাবোঁ এইটো যে মেডিকেল কৰিব বিচাৰে তেওঁতো প্ৰিপাৰেশ্যনটো সেইটো ফালৰ কৰক মেডিকেল হিচাপে কৰক তেওঁ যদি ইঞ্জিনিয়াৰিং মন আছে তেন্তে ইঞ্জিনিয়াৰিঙৰ যোনটো প্ৰিপাৰেশ্যন সেই হিচাপে প্ৰিপাৰেশ্যন কৰক আৰু তেওঁ বেলেগ কিবা মন আছে তো এনেকুৱা হ'ব মানে তোমাৰ চিভিল ছাৰ্ভিচ হ'ব পাৰে তো চিভিল ছাৰ্ভিচৰ যিখিনি প্ৰিপাৰেশ্যন সেই হিচাপে তেওঁ প্ৰিপাৰেশ্যন কৰক বা কেৰিয়াৰ গাইডেঞ্চৰ কাৰণে যোনজন তোমাৰ সেইটো লাইনত আছে কোনোবা এজন আছে তেওঁৰ পৰা যিখিনি তোমাৰ ছাজেশ্যন ল'ব লাগে ছাজেশ্যন লওক সেই হিচাপে আগবাঢ়ি যাওক আৰু যদি স্কিলৰ কথা মানে ক'ব যাওঁ যে কেনেকুৱা ধৰণৰ স্কিল ল'ব লাগে যি মন আছে একচুৱেলি যদি তেওঁক যোনটো বস্তু মন আছে সেইটো কৰক আৰু এটা কথা যদি মানে ক'ব যাওঁ যে পাৰফেক্ট টাইম কেতিয়া হয় কেতিয়া মই ষ্টাৰ্ট কৰিব লাগে যদি পাৰফেক্ট টাইম ক'ব গ'লে পাৰফেক্ট টাইম ইজ টুডে বুলি এটা কথা এষাৰ আছে তো মই সেইটোৱে কথা ক'ম যদি কিবা তোমাৰ ভাবিছা যে মই এইটো কৰিব লাগে বা কেতিয়া কৰিলে ভাল হ'ব তো মই ভাবোঁ আজি মানে টুডে ইজ পাৰফেক্ট টাইম তো আজিৰ পৰা তুমি সেইটো কাৰণে ষ্টাৰ্ট কৰা এতিয়া তোমাৰ কেৰিয়াৰ ৰিলেটেড হওক স্কিল ৰিলেটেড হওক ফাইনেন্স ৰিলেটেডে হওক তো আজিৰ পৰা তুমি সেই বস্তু এটা প্লেনিং এটা থাকিব লাগিব সেই প্লেনিং হিচাপে কাম কৰি যোৱা মই আশাবাদী
ছাকচেছ হ'ব সেইটো ইমানখিনি কথা গম পালোঁ খাইৰুলাৰ পৰা প্ৰথমতে খাইৰুলা আজি মই বাই বাই দিম এইটো ভিডিঅ'ত আৰু নেক্সট ভিডিঅ'ত আৰু ৰেডি কৰিব ক'ম নেক্সট ভিডিঅ'ত আৰু কথা পাতিম বিভিন্ন ধৰণৰ কথা যিবিলাক ডিজিজৰ কথাটো ক'লোৱে য'ত আজি যিটো ভিডিঅ'টোত আমি কথা পাতিছিলোঁ একেলগে অকণমান মিক্স আপ হৈ গৈছে স্কিল আৰু ডিজিজ প্ৰায় চিমিলাৰ হৈ গৈছে মিক্স হৈছে এইকাৰণে আমি নেক্সট যিটো ভিডিঅ' বনাম খাইৰুলাৰ কথাটো অকণমান ডিজিজৰ ওপৰত কথা পাতিম যে কোনবিলাক আমি ডিজিজৰ কাৰণে খাইৰুলা ফিজিঅ'থেৰাপিষ্টে হওক বা নিউৰ' ডিপাৰ্টমেণ্টৰ কথাটো ক'লে ন তাৰ বিষয়ত আৰু অকণমান কথা পাতিম চ' আজি বাই বাই চাইন অফ